20 এখন 20 হতিন মানে পয়সা হতিন আজকে কায়ো নাই ভাই সরু সরু কেটামান সরু চলি লাগাল পারলো অধ্যয়ন তোমার নামটা গিয়ে তো অলিয়া নিশ্চয় মানত ভাই নিশ্চয় দেখা পালে সিহঁতে মানুহে কিমান কষ্ট কৰি পেলাই খাই আছে নমস্কাৰ মৰমৰ কলিজা কলেজ এটা সুন্দৰ ব্লগত স্বাগতম জনালোঁ তো অধ্যয়ন ৰাণী আৰু আপোনালোক আজি লৈ আহিছে এটা শান্তিৰ এটা পৰিৱেশ তাতে আপোনালোক থাকিব আৰু মই থাকিম আৰু মোৰ লগত ৰাণী থাকিব তাতে থাকিব চৰাই চিৰিকটিৰ মাত গৰু ছাগলী ধুনীয়াকৈ থাকিব তো আজি বেছি দিন কৰি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ এতিয়া মই যাম আৰু মানে এটা কথা সদায় মনত ৰাখিব যেতিয়াই কি জোকে কি নাযাওক হেলমেটটো পিন্ধি যাব কিন্তু দেই তো চেফটিটো বহুত জৰুৰী আজিকালি তো আজি হয়তো কি অকস্মাত হৈ যাব পাৰি কিবা এটা তো ভগৱানে নকৰক কাকো নকৰক মোকো নকৰক যায় কি নহওক তো এতিয়া যাই দেখুৱা তো কলিয়া ধুনীয়াকৈ ওলাই ল'লোঁ মই হেলমেট ছেটআপত বঢ়িয়াকৈ মোবাইলটো লৈ লৈছোঁ তো এতিয়া যাই থাকোঁ ধুনীয়াকৈ তো কলিয়া ধুনীয়াকৈ বিজয়নগৰ আহি পেলাই এতিয়া অলপ তেলটো ভৰাব লাগিব ৰাণী তো অৱস্থা চাওঁ ৰাস্তাৰ তো তেলটো ভৰাই লওঁ তো এতিয়া শুনিব খুজিছিলোঁ মই নহয় সেই মানুহে শুনিব খুজিছিল মোক 70 টাকা তেল ভৰাই ল'লোঁ এই দিখিনি আছে চব উলিয়াই দিছে মেচিনটো তো কলিয়া লাহে লাহে নৈৰা পামে তো ধুনীয়া এটা ভিউ চাই লওক ধুনীয়া এটা নাচাৰে সূৰ্যটো টিভি খাব পাৰে বঢ়িয়া তো এতিয়া যাই আছোঁ য'ত যাম বুলি কৈছোঁ কলিয়া বহুত ধুনীয়া পৰিৱেশ এটা তো আপোনালোকে ভাল পাব তো এনেকুৱা অধিক ভিডিঅ' চাই থাকিবা আছে ইচ্ছা তো ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি এতিয়া যাই আছোঁ আমি মনত কায়ো নাই এতিয়া অকলে আহিছোঁ তো কলিয়া নিশ্চয় মানত ভাই নিশ্চয় দেখা পালে সিহঁতে মানুহে কিমান কষ্ট কৰি পেলাই খাই আছে তো আৰু কিছুমানে এনেই গম পাইছা না এনেই লেভেলটোৰে চাওঁ ভাই অহংকাৰ কৰি পৃথিৱীত লাভ নাই কষ্ট কৰ একদিন হ'লেও ফল পাবি সেইটোৱে কথা তো জুবিন দাই সদায় কৈছিল কষ্ট কৰিলে একদিন হ'লেও ফল পায়ে সেইটোৱে কথা তো এতিয়া যাই আছোঁ ধুনীয়াকৈ ভিউ পইণ্টত গ'লে তো পামেই আৰু বেছি সময় নাই আৰু তো কলিয়া ধুনীয়াকৈ আহি পালোঁ ৰাস্তা হৰ্চপুটিং হৈ দিয়া গাঁঠা গাঁঠি তো এতিয়া যাব লাগিব তো চাৰে বাজি চাব পাৰে ধুনীয়া গছ কেলা তো কলিয়া ধুনীয়াকৈ চাব পাৰে সূৰ্য ঘটা এৰিয়াটো মানে গাছ তো ৰাস্তাটো বেয়া হ'ব পাৰে তো মাৰো গ'লি কিন্তু ধুনীয়াকৈ আগত এটা ভিউ পইণ্ট ধুনীয়াকৈ যাই পেলাই দুখি আছোঁ বঢ়িয়া চালিয়াকৈ তো কলিয়া ধুনীয়াকৈ আহি পালোঁ ভিউ পইণ্টটো কি এটা বঢ়িয়া চালি এটা ভিউ তো আপোনালোকে এটা চিনেমেটিক শ্বট এটা চাই সাইডেদি মানে এনেকৈ মানে শিল দিছে গোটেই মানে এৰিয়াটো সেই হয়দিন বস্তা আছে এনেকৈ কলা বস্তা তো কলিয়া এতিয়া নদী পাৰত এটা শান্তি এটা মানে এনেকৈ আকালাই পেলাই বহি পেলাই কিটো এটা আমোজ লাগে তো আপোনালোকে আহি পেলাই চাবচোন কিটো এটা ধুনীয়া পৰিৱেশ তো লগত নাই কায়ো তো এটা কথা লগতনো ক'ত থাকিব এক ছেকেণ্ড দুখি আছোঁ এখন হ'ল 20 হতিন মানে পইচা হতিন আতকে কায়ো নাই ভাই যায় কি নহওক ঘৰৰ মানুহ হওক বা লগ হওক বন্ধু হওক গাৰ্লফ্ৰেণ্ড হওক যায় কি নহওক এটা সঁচা কথা যদি পইচা আছে এখন সৰু হ'ব পাৰে বা ডাঙৰো হ'ব পাৰে যাৰে কি নহওক পইচা ৰাখিলেহে চব থকা তো সিহঁতে আজিকালি জীৱনত চলি আছে চবৰে লগত আৰু আপা চলিৰ ক্ষেত্ৰত বেছি আপা চলি লাইফে এনেকুৱা দিচোন পইচা কামো আকৌ নাই ভাই পইচা কামো সদায় মেহনত কৰ সৰু কেইটামান সৰু চলি লাগাল পাৰলোঁ অধ্যয়ন তোমাৰ নামটো কি কথাকেইটা যে পলালিও ভাই কেইটামান সৰু চলিক লাগাল পাইছিলোঁ বোলে নামকেইটা সুধো আৰু কথা সুধো মাহঁতে হয়তো পলে গ'ল না কিবা ভিডিঅ' চিডিঅ' মানে বুলি কিবা কৰোৱে তো আকৌ নাই দেখিছিল সৰু চলি না বুজি নাপায় সৰুতে আমিও এনেকুৱা আছিলোঁ মোবাইলটো কেমেৰাটো ওলাইছিলোঁ আমিও লাইটতে গুচি গৈছিলোঁ মইতো কেমেৰা বোলা বস্তুটো তোক মই বৈধ হৈ গৈছিলোঁ মই সৰুতে মাইৰ ওপৰত মই ফটো উঠিব বৈধ টান পাইছিলোঁ গম পাইছা না তো আপোনালোকে ভাল পাইছিলে না বেয়া পাইছিলে কমেণ্টত কবিচোন হয় না দিন যাবাৰে ধুনীয়াকৈ ফুটি আছে বহুকেইখন হয় দিখিনি এইগিলা মানে অকলে ফুৰিব আহিলে মানে বহুখিনিয়ে ভাল লাগে না যিয়ে পাইছে লগ আছে কায়ো নাই এনজয় অকলে উঠা সূৰ্যটো মাত যাব ইয়াৰ চাবাৰে কি ধুনীয়া এটা আছে পৰিৱেশ ইয়ালে এইগিলা হ'ল কলৰ বাগান তো পুৰা এইগিলাই গোটেই এৰিয়াটো মানে কলৰে বাগান আপোনালোকে এইখিনি জাগাখিনি চিনি পা
তো ধুনীয়াকৈ এটা কমেণ্ট কৰি দিবি। ক'লে জীৱনটোত এটাই কথা, তো সদায় ভাল কাম কৰি যাওক, ভাল কাম কৰক, ভালকৈ পইচা আৰ্জক, তো কাকো বেইমানি নকৰিব বা কাকো নঠগিব, তই সদায় এনজয় কৰি থাকিবি সদায়। ভূত পৃথিৱীৰে ধুনীয়াকৈ চব মানুহখিনি এটা এটাকৈ এনেকৈ এনেকৈ ঘৰক যাব আৰু তো এই সিপাৰৰ পৰা আহিলে সিপাৰে ধুনীয়া কাম চাম কৰে না। তো খেতি কৰাটো বহুত সহজ কাম নহয়, বহুত টান কথা, যাই তাই কৰিব নোৱাৰিব আৰু পাৰেও, কিন্তু খেতিয়কগিলা মোৰ চেলুট। অসমৰ মানুহখিনি, আমাৰ মানে অসমীয়া মানুহখিনি কষ্ট কৰিব নোৱাৰে আৰু যাই পাৰে কষ্ট কৰিব পাৰে, যাই মানে কি খেতিয়ক মোৰ দৰে চেলুট। তো বহুত কষ্ট কৰে আৰু যেতিয়া তেওঁলোকে যদি কষ্ট নকৰিলে আমি মানে ভাত খাব নোৱাৰিলেও, মানে ফল মূল হওক বা চব্জি হওক এইগিলা একোৱে খাব নোৱাৰিলেও শেষতৰ কাৰণে আমি খাব পাই আছোঁ। এখন নম্বই দখলাব আৰু আমাৰ এখন ব্ৰহ্মপুত্ৰ নদীটো কিমান ডাঙৰ হয় না, সদায় মানে ভাবিলে পাগল হৈ যায়। লাহে লাহে গুদুল হবাৰে হ'ল, তো মই যাই একবাৰ ঘৰত গ'লে ধুনীয়াকৈ, তো এইটো জেগাটো কোনোবাই মানে আহিম বুলি ভাবছি, তো কমেণ্টত সুধিব পাৰা, তো কমেণ্টত ধুনীয়াকৈ মই ৰিপ্লাইটো দিম। তো এতিয়া ঘৰত গ'লে যাই ধুনীয়াকৈ তাৰ পৰা আহি পেলাই হয়তো বগা গাখীৰৰ চাহ হয় দিছে, বিস্কুটে মিঠা খাই সেই দিনাৰে কেক কাটাৰ দিনাই। আৰু এটা মই ভাবছোঁ মানে হেলমেটৰ নাম কি থওঁ, যেনেকৈ মোৰ গাড়ীখনত এণ্ডকখনৰ ৰাণী, মানে হেলমেটটোৰ এটা নাম থ'ব লাগিছিল। তো নাম এটা কবিচোন কমেণ্টত ধুনীয়াকৈ, তাৰে এটা চিলেক্ট কৰিম বুলি ভাবছোঁ আৰু তই দিকে বঢ়িয়া ধুনীয়াকৈ বগা গাখীৰৰ চাহখিনি খাং আৰু তো ধুনীয়া চাহ তাহ খাই পেলাই এতিয়া মানে ভিডিঅ'টো আজি এইখিনি অলপমান ভালে লাগিছে, কিন্তু ছাবস্ক্ৰাইব কৰি দিওঁ। নেক্সট ব্লগৰ লগ পাম, আজি বাই বাই, জয় হম জয় বিন্দা। আৰু মানে বেলেগে কোনোবাই ব্লগাৰ বুলি মাতিলে ভাল লাগে। থেংক ইউ, বঢ়িয়া, বাই বাই।